हेलो माय डियर स्टूडेंट आज आमी এই ক্লাছত তুলসী স্টোरी পঢ়িম ঠিক আছে। আজি আমি তুলসীৰ বিষয় পঢ়িম আৰু লাষ্ট ক্লাছত আমি কি পঢ়িছিলো আমি পঢ়িছিলো কলপত্তু ভিলেজৰ কিছুমান কথা জানিছিলো হয়নে। কলপত্তু ভিলেজত মানুহে কি কৰি কিনে জীৱন নিৰ্বাহ কৰি আছে সেইখিনি আমি চাইছিলো আৰু কলপত্তু ভিলেজত মেইনলি আমি কি চাইছিলো যে নন ফাৰ্ম এক্টিভিটিজ হয়নে। আৰু আজি আমি এইটো ক্লাছত কি চাম আজি আমি ফাৰ্ম এক্টিভিটি চাম ঠিক আছে। খেতি ৰিলেটেড আজি আমি চাম আৰু আমি কাৰ বিষয় পঢ়িম যে তুলসীৰ বিষয় পঢ়িম আৰু তুলসী কৰ হয় তোমালোকক মই অলৰেডি ক'লো কলপত্তু ভিলেজৰ হয় আৰু কলপত্তু ভিলেজ ক'ত আছে তোমালোকক মই দেখাইছিলো হয়নে। ক'ত আছে তামিলনাডুত আছে। তো বলা এতিয়া আমি পঢ়ি যাওঁ। তুলসীয়ে কি বুলি কৈছে যে ইয়াতে অল অফ আস হিয়াৰ ৱৰ্ক অন ৰামালিংগামছ লেণ্ড। তো তাহাঁতি ক'ত কাম কৰে বুলি কৈছে যে ৰামালিংগামৰ মাটিত কাম কৰে ঠিক আছে। এতিয়া ৰামালিংগাম কোন হয় ৰামালিংগাম আৰু এজন মানুহ হয় যোনটো কলপত্তু ভিলেজৰে হয় ঠিক আছে। আৰু ৰামালিংগামৰ মাটিত কোনে কাম কৰে যে তুলসীয়ে কৰে ঠিক আছে। তো নেক্সট এতিয়া আমি পঢ়ি যাওঁ। হি হেজ 20 acres of paddy fields in কলপত্তু। এতিয়া ৰামালিংগামৰ মাটি কিমান আছে বুলি কৈছে যে ৰামালিংগামৰ 20 acres মাটি আছে বুলি কৈছে ঠিক আছে। এতিয়া 20 acres মাটি কিমান হয় তোমালোকক মই অকমান কৈ দিছো। ইয়াতে এতিয়া তোমালোকে দেখিছা যে মই কোনটো ষ্টেট লৈছো যে তামিলনাডু লৈছো হয়নে। তামিলনাডু কিয় লৈছো কাৰণ তামিলনাডুৰ বিষয়ে আমি পঢ়ি আছো হয়নে। আৰু ৰামালিংগামৰ মাটি কিমান আছিলে 20 acre আছিলে। তো এই 20 acre মাটিটো যদি আমি বিঘাত কনভাৰ্ট কৰোঁ তেনেহ'লে কিমান হ'ব 32 বিঘা হ'ব। এতিয়া মই তোমালোকক বিঘাত কিয় দেখাইছো কাৰণ বিঘা হিচাপটো অকমান ঘৰত জানিব ঠিক আছে। সেইকাৰণে মই বিঘা হিচাপটো তোমালোকক দেখাইছো। কিন্তু কথা এটা যে তামিলনাডুৰ যোনটো একাৰ সিস্টেম আছে আৰু বিঘা যোনটো কনভাৰ্ট কৰা সেইটো অকমান বেলেগ থাকে আসামতকৈ ঠিক আছে। তো তোমালোকে ঘৰত এইটো কথা সুধিবা যে 1 বিঘাত কিমান মাটি থাকে এনে তোমালোকে জানি থবা ঠিক আছে। এইটো জানা কথা হয় তো তোমালোকে শিকি ল'বা। আৰু আসামত যদি আমি কওঁ 1 একাৰত ন এতিয়া একাৰৰ কথাটো ইয়াত তোমালোকক কোৱা হৈছে সেইকাৰণে 1 একাৰত যদি কিমান বিঘা থাকে বুলি ক'লে 3.02 এপ্ৰক্সিমেটলি থাকে ঠিক আছে। তো তোমালোকৰ এটা হোমৱৰ্ক যে 1 বিঘা মাটি কিমান থাকে তোমালোকে জানি ল'বা ঠিক আছে। তো বলা এতিয়া আমি পঢ়ি যাওঁ। ওকে তো তোমালোকক মই কিয় দেখালো এই মাটি হিচাপটো ন 20 acres মানে বহুত বেছি মাটি হয় ঠিক আছে। যদি আসামত চাওঁ তেনেহ'লেতো 50-60 বিঘামান হৈ যাব। তো ইমান বেছি মাটি কাৰ আছিলে যে ৰামালিংগমৰ আছিলে ঠিক আছে। তো এতিয়া আমি কণ্টিনিউ কৰোঁ। নেক্সট কি বুলি কৈছে যে Even before I was married, I used to work on paddy field in my parental village. তো এতিয়া তুলসীয়ে কৈ আছে যে তুলসীয়ে বিয়া হোৱা আগত ক'ত কাম কৰিছিলে আগতে পেৰেণ্টেল ভিলেজ তাৰমানে তাৰ ঘৰতো কাম কৰিছিলে বুলি কৈছে। I work from 8:30 in the morning till 4:30 in the evening and Karuthama Ramalingam's wife supervise us. তো ইয়াতে কি বুলি কৈছে যে তুলসীয়ে কিমান টাইমৰ পৰা কাম কৰে ৰাতিপুৱা 8:30 পৰা লৈ কিনে 4:30 ইভিনিংলৈকে কাম কৰে আৰু তাহাঁতৰ কাম কোনে ছুপাৰভাইজ কৰে চোৱা কামটো কাৰ হয় যে কাৰুথামাৰ হয় ঠিক আছে। এতিয়া কাৰুথামা কোন হয় যে ৰামালিংগমৰ ৱাইফ বুলি কৈছে। তো ৰামালিংগম কোন আছিলে যে বহুত মাটি থকা এজন মানুহ হয়নে কলপত্তু ভিলেজৰে এজন মানুহ আছিলে আৰু ৰামালিংগৰ ৱাইফ কাৰুথামাই কি কৰে যে ছুপাৰভাইজ কৰে তাৰমানে কাম কৰিছে নাই ভালকৈ এই চোৱা কামটো কোনে কৰে যে কাৰুথামাই কৰে। এতিয়া আমি নেক্সট পঢ়োঁ। দিছ ইজ ওৱান অফ দ্য ফিউ টাইমছ ইন দ্য ইয়েৰ ডেট আই ফাইণ্ড ৰেগুলাৰ ৱৰ্ক। তো তুলসীয়ে কি বুলি কৈছে যে গোটেই বছৰত এইটো অকণমান সময় যোনটো মই সদায় কাম পাওঁ বুলি কৈছে ঠিক আছে। তাৰমানে গোটেই বছৰত তুলসীয়ে কাম নাপায় এই অকণমান সময়টো কাম পাওঁ বুলি কৈছে ৰেগুলাৰ ৱৰ্ক পাওঁ বুলি কৈছে। তাৰপিছত নেক্সট কি কৈছে যে নাও I am transplanting the paddy. When the plants have grown a bit, Ramalingam will call us again for weeding and then finally once again for the harvesting. ইয়াতে কি বুলি কৈছে যে এতিয়া তুলসীয়ে কি কৰি আছে যে ট্ৰান্সপ্লান্ট কৰি আছে পেডি মানে হৈছে ধান। এতিয়া ট্ৰান্সপ্লান্ট মানে কি যে আমি যেতিয়া গুটি সিঁচো তেতিয়া অকণমান সৰু সৰু পুলি হয়নে। তো সেইটো আমি যেতিয়া তোমালোকে ধান খেতি দেখিছা নাই তোমালোকে জনাবা মোক। তো এই যোনটো পুলি আছে এইটো আকৌ বেলেগ এটা জেগাত গৈ মেলি ৰুওঁ আমি ঠিক আছে। ধানটো আমি বেলেগ এটা জেগাত গৈ মেলি ৰুওঁ। তো সেই যোনটো আমি ৰুইছোঁ ন এই পুলিটো লৈ কিনে বেলেগ এটা জেগাত সেইটো কি বুলি কয় যে ট্ৰান্সপ্লান্ট বুলি কয়
ঠিক আছে। তো তুলসীয়ে এতিয়া কি কাম কৰি আছে বুলি কৈছে যে ট্ৰান্সপ্লান্ট কৰি আছে, তাৰমানে ধান ৰোৱা কাম কৰি আছে। আৰু কেইদিনমান পিছত যেতিয়া ধানটো অকণমান ডাঙৰ হ'ব তেতিয়া ৰামলিংগমে আকৌ মাতিব তুলসীহঁতক। কিয় মাতিব? উইডিঙৰ কাৰণে। উইডিং মানে হৈছে যে যোনখিনি ঘাঁহ কাম নাই মানে, ঠিক আছে, যোনখিনি আনৱান্টেড প্লান্ট যোনটো কওঁ ন আমি, আননেচেচাৰী যোনখিনি আমাক নালাগে সেইখিনি ৰিমুভ কৰিবলৈ কাৰণে, আঁতৰাবলৈ কাৰণে আকৌ তুলসীক মাতিব বুলি কৈছে। আৰু আকৌ কেতিয়া মাতে যে হাৰ্ভেষ্টিং টাইমত, যেতিয়া ধান পকিব, তো ধান পকাৰ টাইমত কি কৰিব? আকৌ তুলসীক মাতিব। তো তুলসীয়ে এই পিৰিয়ডটোত কি হয় যে ৰেগুলাৰ কাম পায় বুলি কৈছে, ঠিক আছে। এতিয়া মই অকণমান ডাইগ্ৰাম এটা দেখাই দিছোঁ তোমালোকক, ইয়াত বুকত আছে অলৰেডি। তাতে এতিয়া তোমালোকে কি দেখিছা যে জুন আৰু জুলাইত কি কৰে তাহাঁতি যে প্ৰিপেয়াৰিং চেপলিং, তাৰমানে পুলি ৰেডি কৰে, ঠিক আছে। আৰু নেক্সট জুলাই আৰু আগষ্টত তাহাঁতি কি কাম কৰে যে তাহাঁতি ট্ৰান্সপ্লান্ট কৰে, তাৰমানে ৰোৱা কামটো জুলাই আৰু আগষ্টত কৰে। তাৰপিছত ছেপ্টেম্বৰ আৰু অক্টোবৰ এই সময়টোত উইডিং কৰে। তাৰমানে উইডিং মানে কি যে যোনটো আনৱান্টেড প্লান্ট থাকে ন, যোনটো আমাক নালাগে, যোনখিনি এনে কিছুমান জংঘল ওলাই যায় ন, সেই চফা কৰা কামটো উইডিং। আৰু তো এই উইডিংটো কেতিয়া কৰে? অক্টোবৰ আৰু ছেপ্টেম্বৰত। তাৰপিছত নৱেম্বৰ আৰু ডিচেম্বৰত কি কৰে বুলি কৈছে যে হাৰ্ভেষ্টিং কৰে বুলি কৈছে। তাৰমানে ধান পকি যোৱাৰ পিছত যোনখিনি কাটি মেলি কৰা কাম সেইখিনি আৰু হাৰ্ভেষ্টিং নৱেম্বৰ আৰু ডিচেম্বৰত কৰে। তো তোমালোকে দেখিছা যে এই পিৰিয়ডটো তাহাঁতি ৰেগুলাৰ কাম পাইছে, হয়নে? আৰু এই পিৰিয়ডটো তোমালোকে দেখিছা যে এই পিৰিয়ডটো তাহাঁতি একো কাম পোৱা নাই, হয়নে? তো সেইটো কাৰণে কৈছে যে তুলসীয়ে এইটো যোনটো পিৰিয়ড আছে এই পিৰিয়ডত তাহাঁতি সদায় কাম পায় বুলি কৈছে। আৰু বছৰত ইমান পিৰিয়ডত তাহাঁতি কামেই নাপায়। তো কিমান দুখৰ কথা তোমালোকে ভাবি চাবাচোন। ইমান গাঁৱত মানুহে কষ্ট কৰি আছে, তাৰপিছত তাৰ উপৰিও তাহাঁতি কামো নাপায়, হয়নে? এতিয়া আমি নেক্সট চাওঁ। তো ইয়াতে এতিয়া কি বুলি কৈছে যে when I was young I could do this work with no difficulty। তো তুলসীয়ে কৈছে যে যেতিয়া তেখেতে য়াং আছিলে ন, বয়সত সৰু আছিলে, তেতিয়া একো প্ৰব্লেম হোৱা নাছিলে এইখিনি কাম কৰোঁতে। বাট নাও as I grow older I find bending for long hours with my feet in water very painful। তো তোমালোকে জানা চাগে যে ধান খেতি কেনেকৈ কৰে। যদি তোমালোকে গম নোপোৱা তেনেহ'লে ভিলেজত গৈ মেলি চাবা যে পথাৰত কেনেকৈ কৰে। তো ধান খেতিত কি হয় যে পানী দিবলগীয়া হয়, হয়নে? বহুত বোকা থাকে। তো সেই বোকাত বহুত দেৰি যেতিয়া থিয় হয় ন, তুলসীয়ে কৈ আছে যে বহুত দেৰি থিয় হ'লে দুখ পায় আজিকালি, আৰু ডিফিকাল্টি হয় তেখেতৰ। আৰু বেণ্ডিং বুলি কৈছে, তাৰমানে ধান ৰুওঁতে কি হয় যে অকণমান বেণ্ড হৈ কিনে ৰুব লাগে, হয়নে? তো এইটো কাম কৰিবলৈ আজিকালি তেখেতে কি হয় যে অকণমান পেইনফুল হয় বুলি কৈছে, অকণমান ডিফিকাল্ট হয় তেখেতৰ কাৰণে। তাৰপিছত নেক্সট চাওঁ। ৰামালিংগম পেজ ₹40 পাৰ ডে। তো ৰামালিংগমে পইচা কিমান দিয়ে বুলি কৈছে যে অকল 40 টকা দিয়ে বুলি কৈছে এদিনত। This is a little less than what laborers get in my home villages, but I come here because I can depend on him to call me wherever there is work। তো ইয়াতে কৈছে যে এই 40 rupees যোনটো দিয়ে সেইটো তাইৰ গাঁৱতকৈ অকণমান কম হয় বুলি কৈছে। আৰু কি বুলি কৈছে যে কিন্তু তাই কিয় তাত আহে যে ৰামালিংগমৰ তাত, যে ৰামালিংগমৰ তাত সদায় ৰেগুলাৰ কাম পায় বুলি কৈছে। আৰু ডিপেণ্ড কৰি থাকে তাহাঁতি ৰামালিংগৰ ওপৰত, ঠিক আছে। ডিপেণ্ড ইন দ্য চেন্স ইয়াত কি বুলি কৈছে, কেতিয়াবা যদি পইচা জৰুৰী হয় তো পইচা কেতিয়াবা দিয়ে ৰামালিংগমে। তো সেইটো কাৰণেও কি হয় যে ৰামালিংগমৰ ওচৰতে আহে বুলি কৈছে। পইচা যদিও কম পায় 40 rupees, তথাপিও ৰামালিংগমৰ ঘৰতে আহে বুলি কৈছে। কিয় আহে? কাৰণ অকণমান ৰেগুলাৰ কামো পায় তাতে, ঠিক আছে। আনলাইক আদাৰ্ছ হি ডাজ নট go looking for cheaper labor from other villages। তো ইয়াতে কি বুলি কৈছে যে ৰামালিংগমে বেলেগ ভিলেজত গৈ মেলি আৰু চিপাৰ লেবাৰ, ইয়াতে কি বুলি কৈছে যে আৰু কমত কাম কৰা মানুহ বিচাৰি নুফুৰে বুলি কৈছে, তুলসীহঁতকে মাতে। সেইকাৰণেও কি হয় যে তুলসীহঁতে ৰামালিংগমৰ তাত কাম কৰিবলৈ যায়, ঠিক আছে। তাৰপিছত নেক্সট কি আছে যে মাই হাজবেণ্ড, তাৰমানে তুলসীৰ হাজবেণ্ডৰ কথা কৈছে। ৰামান ইজ অলছ' এ লেবাৰাৰ। তো ৰামানো কি হয় যে লেবাৰাৰ হয় বুলি কৈছে। উই ডণ্ট অন এনি লেণ্ড
তো তাহাঁতৰ মাটি নাই মই তোমালোকক কৈছিলোঁ যে মাটি নাই তাহাঁতৰ নিজৰ বুলি কিয় কৈছিলোঁ যে কাৰণ ৰামালিংগমৰ মাটিত কাম কৰি আছিলে তাহাঁতি হয়নে ডিউৰিং দিছ টাইম অফ দ্য ইয়েৰ হি স্প্ৰেজ পেষ্টিচাইড তো তুলসীয়ে কৈছে যে তুলসীৰ হাজবেণ্ডে এইটো পিৰিয়ডত কি কৰে যে পেষ্টিচাইড স্প্ৰেড কৰা কাম কৰে পেষ্টিচাইড তাৰমানে এই পোক চোক মাৰা দৰৱ থাকে ন এইটো কি কৰে যে স্প্ৰে কৰে নহয় তো সেই স্প্ৰে কৰা কামটো কৰে বুলি কৈছে তুলসীৰ হাজবেণ্ডে তাৰপিছত নেক্সট কি আছে when there is no work on the farm he finds work outside either loading sand from the river or stone from the quarry nearby তো ইয়াতে কৈছে যে যেতিয়া কাম নাথাকে তেতিয়া তুলসীৰ হাজবেণ্ডে ক'ত যায় বুলি কৈছে যে বাহিৰত কাম কৰিবলৈ যায় কেনেকৈ কাম কৰে বুলি কৈছে যে এই বালি যোনটো ৰিভাৰৰ পৰা কালেক্ট কৰে নহয় আৰু যোন ষ্টন যোনটো হিলগুটি কালেক্ট কৰে কিয় কৰে বাৰু এইটো ঘৰ চৰ বনাবলৈ কাৰণে হয়নে তো সেই কাম কৰে বুলি কৈছে বালি হিলগুটি এইটো ওচৰৰ ৰিভাৰত গৈ মেলি কালেক্ট কৰা কাম আৰু দিছ ইজ সেন্ট বাই ট্ৰাক টু বি ইউজ ইন নিয়াৰ বাই টাউনছ টু মেক হাউচেছ আৰু যোনখিনি কালেক্ট কৰে বালি বা হিলগুটি তো সেইখিনি ক'ত সেন্ড কৰে যে ওচৰৰ টাউনত সেন্ড কৰে ঘৰ চৰ বনাবৰ কাৰণে তো ইয়াতে তুলসীয়ে কৈছে যে ফাৰ্মত কাম কৰা বাহিৰে আৰু কি কি কাম কৰে বুলি কৈছে ঘৰৰ বেলেগ কাম কৰে বুলি কৈছে আই কুক ফুড ফৰ মাই ফেমিলি ক্লিন দ্য হাউচ ৱাছ ক্লথ তো এইখিনি কাম কৰে খানা বনোৱা কাম ঘৰ চাফা কৰা কাম কাপোৰ ধোৱা কাম আই গ' উইথ আদাৰ women to the nearby forest to collect firewood আৰু জুই জ্বলাবৰ কাৰণে যোনটো খৰি লাগে ন খৰি কালেক্ট কৰিবলৈ যায় বুলি কৈছে about 1 kilometer away we have a village borewell from where I fetch water তো 1 কিলোমিটাৰ মান দূৰত গৈ মেলি তেখেতে পানী আনিব লগা হয় তুলসীয়ে ঠিক আছে my husband helps in getting materials such as grocery for the house আৰু তুলসীৰ হাজবেণ্ডে কি কাম কৰে যে গেলামাল দোকানৰ পৰা বস্তু আনা কাম কৰি দিয়ে বুলি কৈছে ঠিক আছে তাৰপিছত নেক্সট চাও আমি our school going daughters are the joy of our lives তো তাহাঁতৰ ছোৱালী কেইজনীমান আছে তো সেই ছোৱালী কেইজনী স্কুল যায় তো সেইটোৱে তাহাঁতৰ কাৰণে বহুত হেপি মানে জয়ৰ কথা বুলি কৈছে last year one of them fell ill and had to be taken to the hospital in towns তো ইয়াতে কৈছে যে যোৱা বছৰত তাৰে ভিতৰত এজনী ছোৱালীৰ বেমাৰ হৈছিলে আৰু ক'ত ল'বলগীয়া হৈছিলে যে হস্পিটেলত লৈ যাবলগীয়া হৈছিলে we had to sell our cow to pay back the money we borrow from Ramalingam for her treatment তো ইয়াতে দেখিছানে ইমান দুখ লগা কথা যে তাহাঁতৰ পইচা নাছিলে সেই ছোৱালীজনী চেকআপ কৰাবলৈ কাৰণে সেইকাৰণে ৰামালিংগমৰ পৰা পইচা লৈছিলে আৰু ৰামালিংগমক পইচা ঘূৰাই দিব নোৱাৰা কাৰণে তাহাঁতি নিজৰ কাউ গৰু বিকিব লগা হৈছিলে তাৰপিছত নেক্সট চাওঁ আমি As you saw in Tulasi's story, poor families in rural areas often spend a lot of time every day collecting firewood, getting water and grazing their cattle. তো তোমালোকে দেখিলা যে তুলসীৰ কাহিনীত গাঁৱৰ মানুহে কেনেকৈ টাইম স্পেণ্ড কৰে হয়নে যেনেকৈ ফায়াৰউড কালেক্ট কৰা তাৰ মানে খৰি কালেক্ট কৰা তাৰপিছত পানী অনা কাম হয়নে গ্ৰেজিং কেটেল গাই গৰু চোৱা কাম তো গাই গৰু ঘাঁহ খোৱা কাম তো সেইবিলাক কামো তাহাঁতি কৰিব লগা হয় ভিলেজত ঠিক আছে তাহাঁতি কাম কৰিবলৈতো যায় তো কামৰ লগত এইখিনি এক্সট্ৰা কামো তাহাঁতি কৰিব লগা হয় তাৰপিছত নেক্সট চাওঁ আমি even though they do not earn any money from these activities they have to do them for the household তো এইটো কামৰ পৰাতো তাহাঁতি পইচা নাপায় হয়নে এইখিনি কাম যোনখিনি পানী অনা কাম হওক বা তোমালোকৰ ঘৰ চাফা কৰা কাম এইখিনিতো পইচা নাপায় তথাপিও তাহাঁতি কৰিব লাগে বুলি কৈছে the family needs to spend time doing this as they are not able to survive on the little money they earn তো ইয়াতে কৈছে যে যোনখিনি পইচা তাহাঁতি কাম কৰি কিনে পায় যেনেকৈ ৰামালিংগমৰ ঘৰত গৈ মেলি তাহাঁতি পইচা পাইছিলে তো সেই পইচা তাহাঁতৰ কাৰণে কম হয় সেইকাৰণে বেলেগ কামো তাহাঁতি কৰিব লগা হয় বুলি কৈছে তাৰপিছত নেক্সট চাওঁ আমি Nearly 2/5 of all rural families are agricultural laborers in our country. তো আমাৰ কাণ্ট্ৰিত ন 5 ভাগৰ 2 ভাগ ন 5 ভাগৰ 2 ভাগটো খেতি কৰা মানুহে আছে বুলি কৈছে ঠিক আছে নিয়াৰলি 2/5 অফ দা
তো 5 ভাগৰ 2 ভাগ এগ্ৰিকালচাৰেল লেবাৰাৰ্ছ হয় আৰু নেক্সট কি বুলি কৈছে যে there are some who have small plots of land while others like Tulasi are landless তো কিছুমানৰ নিজৰ মাটি আছে বুলি কৈছে আৰু কিছুমানৰ নিজৰ মাটি নাই বুলি কৈছে লেণ্ডলেছ মানে মাটি নাই যেনেকৈ তুলসী নাই আৰু লেণ্ড কিছুমানৰ অকমান থাকে আৰু গাঁৱত আৰু যাৰ থাকে তাৰটো বহুত বেছি থাকে হয়নে যেনেকৈ ৰামালিংগমৰ বহুত বেছি আছিলে not being able to earn money throughout the year forced people in many rural areas to travel long distance in search of work তো ইয়াতে কৈছে যে তাহাঁতৰ যেতিয়া কাম নাথাকে যেতিয়া কাম নাপায় হয়নে আমি চাইছিলোঁ যে কেতিয়া তাহাঁতি কাম পায় আৰু কেতিয়া নাপায় হয়নে তো সেই কাম বিচাৰিবলৈ কাৰণে তাহাঁতি কেতিয়াবা কি হয় যে বহুত দূৰলৈকে যাবলগীয়া হয় কাম বিচাৰি কিনে this travel or migration takes place during particular season তো এটা সময়তে তাহাঁতি কি কৰে যে বেলেগ জেগাত কাম বিচাৰি কিনে যায় ঠিক আছে যেনেকৈ আমি এটা চাৰ্ট চাইছিলোঁ যে এইটো পিৰিয়ডত কি আছিলে যে তাহাঁতি কাম পাইছিলে আৰু এইটো পিৰিয়ডত পোৱা নাছিলে হয়নে তো এই পিৰিয়ডত তাহাঁতি এই ছিজনত ন এই ছিজনত তাহাঁতি কি কৰিব লাগিব যে বেলেগত কাম বিচাৰি কিনে যাব লাগিব হয়নে তো আজি আমি তুলসীৰ বিষয় পঢ়িলোঁ হয়নে তো তুলসীৰ বিষয় পঢ়ি কিনে বহুত বেয়া লাগিলে তুলসী ইমান কষ্ট কৰি আছে হয়নে আৰু ইমান কম পইচাত তুলসীয়ে কাম কৰি আছে তো এই যোনটো আমি ষ্টৰি পঢ়িছোঁ এই ষ্টৰিটো এতিয়া তুলসীৰ নিচিনা বেলেগ গাঁৱত মানে ইণ্ডিয়াৰ বেলেগ ভিলেজতো আছে ঠিক আছে অকল এনেকুৱা নহয় যে কল্পতৰু ভিলেজতে আছে তো তুলসীৰ নিচিনা বহুত তেনেকুৱা লেণ্ডলেছ মানে মাটি নথকা লেবাৰ আছে যোনে বহুত কম পইচা পাই আছে আৰু তাহাঁতি বহুত কষ্ট কৰি আছে তো নেক্সট ক্লাছত আমি কি কৰিম যে আমি শেখাৰৰ বিষয়ে আমি পঢ়িম ঠিক আছে তো আজিলৈ ইমানেই থেংক ইউ